ৰূপত কলিয়াবৰৰ 12 গৰাকীকৈ শিক্ষিত যুৱতী। দিনে নিশাই কৰিছে জীৱন সংগ্ৰাম। চাকৰিৰ আশাত বহি থকা বিপৰীতে দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন। এই দৃশ্য কলিয়াবৰৰ। নিজৰ খৰচ নিজেই উলিয়াবৰ বাবে ওলাই আহিল কলিয়াবৰৰ 12 গৰাকী শিক্ষিত যুৱতী। পৰম্পৰাগত সাজপাৰ পৰিধান কৰি এইদৰেই যুৱতীসকলে দিনে নিশাই কৰিছে জীৱন সংগ্ৰাম। উদ্দেশ্য প্ৰতিগৰাকী যুৱতী নিজেই স্বাৱলম্বী হোৱাৰ। সেই উদ্দেশ্যই আগত ৰাখি কলিয়াবৰৰ প্ৰায় 12 গৰাকী শিক্ষিত যুৱতীয়ে খুলিছে মূলা গাভৰু নামৰ এটি কেটাৰিং গ্ৰুপ। উল্লেখ্য যে মূলা গাভৰু কেটাৰিং গ্ৰুপত অন্তৰ্ভুক্ত হোৱা প্ৰায় সংখ্যক যুৱতীয়ে মহাবিদ্যালয়ত অধ্যয়নৰত। কলেজৰ অধ্যয়নৰত অৱস্থাত প্ৰয়োজনীয় ধন নিজে যাতে বহন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে যুৱতীসকলে বিয়া, সবাহ, অন্নপ্ৰাশনৰ লগতে যিকোনো অনুষ্ঠানত খাদ্য বিতৰণ কৰি কৰিছে উপাৰ্জন। ইতিমধ্যে মূলা গাভৰু নামৰ কেটাৰিং গ্ৰুপটোৱে কলিয়াবৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বিয়া, সভা সমিতি আদিত অভ্যাগত খাদ্য বিতৰণ কৰি চিৰ পৰিচিত হৈ পৰিছে। যিটো সময়ত শিক্ষিত যুৱক যুৱতীসকলে এটা চৰকাৰী চাকৰি লাভ কৰিবৰ বাবে হাবাথুৰি খাইছে, তেনে সময়তে কলিয়াবৰৰ এই কেইগৰাকী শিক্ষিত যুৱতী নিবনুৱা বহু যুৱক যুৱতীৰ বাবে হৈ পৰিছে আদৰ্শ। এইটো আমাৰ 1.5 বছৰমান হ'ল। এতিয়া আমাৰ গ্ৰুপটোত ছোৱালী 12জনীমান আছে। আমি মানে য'তে ত'তে ছাৰ্ভিচ কৰোঁ, নগাঁও গোটেই অসমতে ছাৰ্ভিচ কৰোঁ। চৰকাৰী চাকৰি আশাত বহি থকা নাই আৰু চৰকাৰী চাকৰি পাম বুলি আশা কৰি থাকি একো লাভ নাইকিয়া। আৰু বিশেষকৈ কলেজৰ ক্ষেত্ৰত মানে নিজৰ খৰচটো নিজে ওলায়। সেইটো কাৰণে মই ভাবোঁ চব ছোৱালী ওলাই আহক। নাই লাজ কৰিবলগীয়া মোৰ মতে বিশেষ নাইকিয়া, কাৰণ এজনী ছোৱালী কাম কৰিবলৈ যাওঁতে লাজৰ কথা কোনো আহি নপৰে। তেওঁলোকে সংস্থাপনৰ কাৰণে কাম কৰিবলগীয়া হয় আৰু নিজৰ খৰচটো, বিশেষকৈ নিজৰ খৰচটো, এজনী ছোৱালী বুলি কোৱাৰ লগে লগে বহুত খৰচ ওলায় কলেজৰ পৰা আদি কৰি। নিজৰ খৰচখিনি আচলতে বহন কৰিবৰ কাৰণে কামটো কৰা হৈছে। এজন ছোৱালীয়ে একো কৰিবলগীয়া নোৱাৰা কাম নাইকিয়া, গতিকে ছোৱালীখিনি আমি ভাবি পিনে কেটাৰিং গ্ৰুপটো খুলিছোঁ। আমাৰ উদ্দেশ্য হৈছে যে আমাৰ কলিয়াবৰৰ ছোৱালীখিনি যোনখিনি কলেজ কৰি আছে বা যোনখিনি ঘৰত এনেই আছে, তেওঁলোকৰ মানে এটা সংস্থাপন হওক। আৰু যিহেতু আমি এতিয়া বৰ্তমান সময়ত ছোৱালী মানুহ কোনো পিছ পৰি থকা নাইকিয়া, ছোৱালী মানুহটো আগবাঢ়ি গৈয়ে আছে। সেইবাবে আমি ভাবিছোঁ যেন ছোৱালীয়ে একো কৰিবলগীয়া নোৱাৰা কাম নাইকিয়া, গতিকে ছোৱালীখিনি আমি ভাবি পিনে কেটাৰিং গ্ৰুপটো খুলিছোঁ। আৰু ময়ো প্ৰথমৰ পৰাই আছোঁ। আমাৰ কেটাৰিং গ্ৰুপটো 1.5 বছৰমান হ'ল। এতিয়া আৰু ঘৰত আছোঁ যেতিয়া অকণ ওলাই গৈছোঁ আৰু মানে লাজ কৰা নাই আৰু। সেইটোৱে কওঁ যে কোনোবা যদি তেনেকৈ আছে ওলাই আহক আমাৰ নিচিনাকৈ। কেটাৰিং গ্ৰুপটো মূলা গাভৰু কেটাৰিং গ্ৰুপ নগাঁও, কলিয়াবৰ ইয়াতে, তাৰপিছত মাজতে সোণাৰী গাঁৱত গ'লোঁ, যোৱাকালি গ'লোঁ। সেই গ্ৰুপটো খোলোতেই মানে আমি কৈ দিয়া হৈছিল যেন আমাৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰা হ'ব।